हेलो गाइस मिनाली शर्मा ब्लगर नতুन এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনাক সকলো ভালে আছে। মোৰ গাটো ইমান এটা বেছি ভাল নহয় আচলতে। আজি অলপ দিন আগতে মোৰ এটা অপাৰেশ্যন হৈ গ'ল। সেইকাৰণে দেখিছে চেহেৰাটো দেখি বহুত ক্ষীণাই গ'লো। এইবোৰ হাড়দি ওলাই গৈছেগৈ আৰু মানে অপাৰেশ্যন এটা হ'ল। চিলাই কালি খোলা হৈ গ'ল। সেইকাৰণে ভাবিলোঁ আজি বহুত দিন মই ভিডিঅ' দিব পৰা নাই গাটো ভাল নথকাৰ কাৰণে। আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ কাৰণ আমাৰ ঘৰত মাও আছে। আজি যাবগৈ মই সেইকাৰণে আমাৰ মাকো দেখুৱাওঁ, অকণমান চেষ্টা কৰোঁ দেখুৱাবলৈ কিনো কৰি আছে। মায়ে মোৰ লগত বহুতেই কষ্ট কৰিলে এইকেইদিন, বহুত কষ্ট হৈছে। মা থকাৰ কাৰণে মোৰ বহুতখন সুবিধা হ'ল। আৰু এতিয়া মই আমাৰ মানে ঘৰৰে কল এথোকা লাগি আছিলে, মানে মালভোগ কল, তাকে কাটি পেলাই থ'লে পকিছে। এতিয়া তাকে মায়ে এটা খাওঁ বুলি কৈছে, লৈ যাওঁ আৰু এটা মাক দিওঁ। আৰু আপোনালোকে চাওকচোন মোৰ ঘৰৰ মালভোগ কল কেনেকুৱানো হৈছে। আহক তেতিয়াহ'লে দেখুৱাওঁ মাছো চাব। এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ চব খালেও কেইটামান। আচলতে মালভোগ কল এনেও গছত বেছি নালাগে নহয়। এই সাৰ নিদিয়া কল বৰ ধুনীয়া লাগে। মায়ে এইখিনিতে মানে কি কৰিলে, মায়ে এইখিনিতে ধুনীয়াকৈ থৈ দিলে যে বোলে এইখিনিতে থৈ দিওঁ পকি যাব। চব ইমান ধুনীয়া ধুনীয়া কল দেখিছেনে, একদম গছতে হেৰি হোৱা। কালি পৰহি কাটিছে, একদম পূৰা ধুনীয়াকৈ পকি গ'ল। ইমান ধুনীয়া হৈ আছে মালভোগ কল। দেখিছেনে বজাৰত এইবোৰ কলৰ বহুত দাম। এতিয়া ঘৰতে কৰি থোৱাৰ কাৰণে খাবলৈ হৈছে। এয়া চব মালভোগ কল ভালমানকেইটা আছিলে, খোৱা হৈ গ'ল। এতিয়া দুটা মই লৈ যাওঁ, চাইছোঁ মানে কোনকেইটা বেছি পকি গ'ল। পকাকেইটা লৈ যাওঁ। এয়া দুটা মই ছিঙি ল'লোঁ, এয়া পকি আছিলে। আৰু বাকীকেইটা মই এনেকৈ ঢাকি থৈ যাওঁ। ঢাকিলোঁ, এয়া লৈ লৈছোঁ। এটা ময়ো খাম আজি। বহুত দিন মানে আজি 15-20 দিন হৈ গ'ল মানে মই অকল বইলকে খাই আছোঁ। বইল খাই মানে মোৰ নিজৰে গাটো খুব বেছি বেয়া লাগি গৈছেগৈ। সেইকাৰণে এতিয়া ডক্টৰে খাবলৈ কৈছে। সেইকাৰণে ভাবিলোঁ এটা কল খাই লওঁ, ঘৰৰে কল, সেইকাৰণে এটা খাই লওঁ। এইটো কল অকণমান মৰহি গৈছিলে, শাকটো কাটি দিলোঁ সেইকাৰণে। ঘৰৰ কল খাবলৈ খুব বেছি ধুনীয়া, গছতে পকা। আচলতে হেৰি নাই, মাকো এটা দিলোঁ। এয়া মায়েও খাই দিয়ে। এইজনী আমাৰ মা, মোৰ মাহে দেই, মানুহজনৰ মা নহয়। আজি মোৰ মা বাৰু আমাৰ মোতকৈ কেনেকুৱা হৈ আছে আপোনালোকে কমেণ্টত জনাবচোন দেই। মা কেনেকুৱা হৈ আছে, মই কেনেকুৱা হৈ আছোঁ, মা কেনেকুৱা হৈ আছে। এজনী মোৰ মা হয়। এয়া এতিয়া মাকো দিছোঁ এটা, খাইছে। খাই লওক। তাৰপিছতে মায়ে ভাত বনাব, তাক অকণমান দেখুৱাই দিম। তেতিয়াহ'লে খাই লওঁ ব'লক। সঁচাকৈ বৰ ধুনীয়া কলটো খাবলৈ, সাংঘাতিক ধুনীয়া। কেনেকুৱা ভাল নহয় নে কলটো খাবলৈ? বৰ ধুনীয়া। খাবলৈ ভাল। গছতে পকা কল নহয়, খাবলৈ খুব ধুনীয়া। গছত পকা কল হ'লে ধুনীয়া লাগে খাই। ধুনীয়া খাবলৈ। এতিয়া হাতটো ধুই লওঁ, হাতটো ধুই পেলাই মায়ে হাতটো ধুই লওঁ। এতিয়া আমি ভিতৰলৈ যাওঁ, মায়ে কি বনাইছে চাওঁগৈ। আহক দেখুৱাই দিওঁ। এয়া মায়ে বনাই আছে ভাত। ভাত তুলি থৈ গৈছিলি ন? ভাত উতলিছেহে। লাইটটো দি দিওঁ নি? অকণমান আন্ধাৰ আন্ধাৰ লাগিছে। লাইটটো দি দিছোঁ অকণমান। লাইটটো নাজানো, টিউব লাইটটো দি দিছোঁ অকণমান। দুটা লাইট দি দিছোঁ অকণমান, নহ'লে আন্ধাৰ আন্ধাৰ নিচিনা হয়। এতিয়া এয়া মায়ে ভাত বনাই আছে। তাৰপিছত ভাত আৰু এতিয়া কি তুলি থোৱা আছে? দাইল হৈ গ'ল নি? এতিয়া এয়া মায়েনো কি বনালে? এয়া কি বনালি কৈ দে মা। কি দাইল বনালি? ওচৰতে ক। কি দালি বনালি? কোমোৰা দিছোঁ। তাৰপিছত এয়া কি বনালি? কি বুট দাইল, মগুৰ দালি মিক্স কৰি বনাইছ? মিক্স কৰি তাত কি দি বনাইছোঁ? কোমোৰা ডাঙৰকৈ কবি। কোমোৰা দি বনাইছোঁ। মাছ মানে অকণমান মায়ে মাছ এইটো হেৰি হ'ব। ঠিক আছে, এইটো মাছ নাই বাৰু, হ'ব। এখন মায়ে খাব। মাংস এয়া মাংস বনালে
ফ্ৰাই কৰি থৈছে। এইটো মানে মোৰ মানুহজনেহে বনাই থৈ গৈছে দেই, মায়ে বনোৱা নাই, মানুহজনে বনাই থৈ গৈছে। এইটো ফ্ৰাই কৰি থৈ গৈছে কাৰণে হেৰি কৰি পেলাই এয়া টেঙা আৰু জলকীয়া হেৰি কৰি থৈছে। আৰু এতিয়া এইফালে এতিয়া ভাত এয়া তুলি থৈছে, ভাত তুলি আছে। আৰু প্ৰেছাৰ কুকাৰত কিবা আছে নেকি? কি আছে প্ৰেছাৰ কুকাৰত? প্ৰেছাৰ কুকাৰত কি বনাই থোৱা? প্ৰেছাৰ কুকাৰত মোৰ কাৰণে ইয়াত দালিয়া বনাই থৈছে। চব এয়া দালিয়া, এয়া মানুহজনে দালিয়া বনাই থৈ গৈছে মোৰ কাৰণে, কাৰণ মই অইন খাব নোৱাৰোঁ যে, সেইকাৰণে মই এইবিলাককে খাইছোঁ। দালিয়া বইল কৰি থৈছে, এয়া ভাত বনাইছে। তেতিয়াহ'লে এইখন বনাই মেলি আৰু এতিয়া আজৰি হেৰি কৰক, বনাই লওক। তাৰপিছত এয়া মা আৰু হেৰি, আজি মা আমাৰ প্ৰথম মোৰ কেমেৰাত ওলাইছে। আজিলৈকে ওলোৱা নাই, প্ৰথম ওলাইছে মোৰ কেমেৰাত। মায়ে লাজো কৰিছে অকণমান দেই। আজি প্ৰথম ওলাইছে। ওলাবলৈও মন কৰে কেতিয়াবা, আৰু মই সময় নাপাওঁ, কাৰণ মা আমাৰ ঘৰত নাথাকে। যেতিয়াই আহে তেতিয়াই মোৰ বনাবলৈ সময় নহয়। আলহীও আহে, মই কামত ব্যস্ত হৈ যাওঁ, এই উলিয়াব মই নোৱাৰোঁ। আজি ক'লোঁ মই আজি তই যাবিগৈ যেতিয়া মই ভিডিঅ' এটা বনাওঁ বা অকণমান উলিয়াই দিওঁ। আজি মা যাবগৈ মানে ঘৰলৈ, সেইকাৰণে মোৰ শাহু মা নহয়, মোৰ নিজৰ মা হয় এজনী দেই, মোৰ শাহু মা নাই। সেইকাৰণে অকণমান আপোনালোকক দেখুৱাই দিলোঁ কি বনাইছে চাইছোঁ। আৰু মোক মানে ইমান দিনে যে মায়ে প্ৰতিপাল কৰিলে, সেইটো কাৰণেই মোৰ ধন্যবাদ। যিয়ে নোখোৱাক দৰকাৰ নাই, তথাপিতো মোৰ ঘৰৰ কামকেইটা কৰি পেলাই ল'ৰা ছোৱালীকেইটা মুখৰ আগত ভাত কেইটামান দিলে, মানুহজনকো চালে, মোকো চালে। যিয়ে নোখোৱাক দৰকাৰ নাই, কিন্তু মই অকণমান সহায় পালোঁ, সেইটোৱে মোৰ এতিয়া ভাল লাগিলে। আচলতে নিজৰ মা থাকিলে সেইটোৱে ভাল। কিবা এটা কামত মানে সহায় হয়, এটা যিয়ে নকৰক দৰকাৰ নাই, সেইটোৱে সহায় হয়, সেইকাৰণে ভাল লাগিলে। এতিয়া আকৌ মা কেতিয়া আহিব জানো? আৰু মা কেতিয়া আহিবি? পূজাৰ সময়ত আহিম। পূজাৰ সময়তে আকৌ কৈছোঁ আৰু অষ্টমী দিনাখন মানে পূজাৰ কেইদিনতে কোনোবাদিনা আহিবলৈ কৈছোঁ। যিদিনাখন পাৰে আহিব আৰু ময়ো গাটো অকণমান ভাল পামগৈ, তেতিয়া কৰিব পাৰিম। মায়ে নকৰিলেও হ'ব আৰু এতিয়া। সেইকাৰণে মাৰ কাৰণেহে এতিয়া সেনেকৈ কৰিবলগীয়া হৈছে, মোৰ গাটো বেয়া হৈছে সেইকাৰণে। ঠিক আছে, মায়ে তেতিয়া ভাতটো বনাই মেলি আজৰি কৰি লওক, সেয়া হেৰি কৰি লওক। আমাৰ ল'ৰাকেইটাই কি কৈছে চাওঁ, বোলো কৰা যুদ্ধ লগা এতিয়া। অকণমান দেখুৱাই দিছোঁ। এতিয়া গৰম বন্ধ, ঘৰৰ ভিতৰতে সোমাইছে, টিভি চাইছে আৰু ইটোৱে সিটো মানে মুখলৈ চাইছে, শুইছে আৰু লাগি গ'ল। হে দুখ পাব, দুখ পাব, এই দুখ পাব। এনেকৈ দিনবিলাক পাৰ কৰা হৈছে আৰু ল'ৰা ছোৱালীৰ লগত লাগিবই পৰা নাই, একো কৰিবই পৰা নাই। তেতিয়াহ'লে দেখুৱাইছোঁ।